জীৱন যুদ্ধত হাৰ নমনা হাজোৰ কোৱাৰপুৰ মেছেৰমিয়াৰ জীৱন সংগ্ৰামৰ কাহিনী। মই হাৰি যোৱা নাই, মই জীৱন সংগ্ৰাম এখন হাতেৰে চলাই গৈছোঁ। হাৰ মাৰা নাই, মই হাৰ মাৰা নাই, মই যেনেকৈ হওক মই যুঁজি কিনে চলাই আছোঁ। কিবা যে হিন্দী চিনেমাৰ দৰে কথাবোৰ। মোক চৰকাৰে একো সহায় কৰা নাই, মোৰ থাকিবলৈ নাই ঘৰ। এতিয়া মোৰ হাতখনে ক্ৰমে অৱশ হ'বলৈ আৰম্ভ হৈছে, তথাপিও মই এই হাতখনেৰে পৰিয়াল পোহপাল দি আছোঁ। চিনেমাৰ সংলাপৰ দৰেই লগা এইবোৰ কথা হাজোৰ মেছেৰমিয়া নামৰ লোকজনৰ জীৱন সংগ্ৰামৰ এক কলা ইতিহাস। পাকৈত ৰাজমিস্ত্ৰী ৰূপে পৰিচিত মেছেৰমিয়াৰ জীৱনৰ কলীয়া ডাৱৰে আগুৰা কথাবোৰ শুনিলে সেমেকি উঠিব আপোনাৰ চকুলো। মই গাঁও কোৱাৰপুৰত থাকোঁ, হাজো সমষ্টিত। আৰু মই এটা ৰাজমিস্ত্ৰী আছিলোঁ, বিল্ডিঙৰ কাম কৰি কিনে ৰডচাইডিঙৰ পৰা কিবা অঘটন ঘটি কিনে মোক বিজুলী কাৰেণ্টত এক্সিডেণ্ট হৈ গ'ল। তাৰপিছত মই একো ক'ব নোৱাৰোঁ। এতিয়া আজি 14 বছৰে হ'ল, পৰিয়ালৰ ক্ষেত্ৰত মোৰ ব্যৱহাৰ কৰিব লগা হৈছে। এতিয়া মই সৰু এটা দোকান কৰি খাওঁ, অলপ কৃষি কামো কৰোঁ, খেতি বাতি। হাৰ মাৰা নাই, মই হাৰ মাৰা নাই, মই যেনেকৈ হওক মই যুঁজি কিনে চলাই আছোঁ। চৰকাৰৰ পৰা একো পোৱা নাই। চৰকাৰৰ পৰা মই ভাবিছিলোঁ যে আমাক চৰকাৰে কিবা অনুদান সাহাৰ্য দিব। সমাজ কল্যাণ বিভাগে কিবা দিছে নেকি? সমাজ কল্যাণে একো পোৱা নাই, একো দিয়া নাই আপোনাক? একো দিয়া নাই। চৰকাৰেতো কয় আপোনালোকৰ কাৰণে বহুত আঁচনি আছে, কিন্তু মই সেনেতো কৈ আছে, কিন্তু মইতো পোৱা নাই। আজিকালি বহুত দাঁড়াদাৰি কৰিলোঁ, বহুত কাগজ পাতি জমা দিলোঁ, তথাপিও মোক একোতো পোৱা নাই, মই দিয়া নাই। পঞ্চায়তৰ ফালৰ পৰা একো নিদিয়ে নেকি? পঞ্চায়তৰ ফালেও একো পোৱা নাই। ঘৰ পাইছেনে নাই? ঘৰ চাৰ একো পোৱা নাই। মই আপুনি সংগ্ৰাম চলাই যাম, আমি যুঁজি বাচি থকা গেলে মই যুঁজি যামেই। আৰু চৰকাৰে নিদিলেও আপুনি মানে আক্ষেপ নাই ন? নিদিলে আৰু উপায় নাই, আৰু সেনেকৈ আৰু কি কৰিম। দোকানৰ মানুহবোৰে মোক মৰম কৰা বুলি মই আজি জীয়াই আছোঁ বা চলি যাই আছোঁ, ল'ৰা ছোৱালীৰ পোহপালন দি আছোঁ। জীৱন যুদ্ধৰ বিশেষ প্ৰতিবেদন। হাজোৰ পৰা প্ৰাঞ্জল কলিতাৰ ৰিপৰ্ট, DA 365।